Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে BA BSc বিকমৰ ফাৰ্ষ্ট, থাৰ্ড, ফিফথ বিভিন্ন যিবিলাক সেমিষ্টাৰত পঢ়ি আছে সকলোৰে বাবে আজি এই ভিডিঅ'টো লৈ আহিছোঁ যিহেতু আপোনালোকৰ যিখন প্ৰগ্ৰাম বা যিখন ৰুটিন পৰীক্ষা যিহেতু আপোনালোকৰ হ'ব অতি সোনকালে গতিকে তাৰ যিখন প্ৰগ্ৰাম সেই প্ৰগ্ৰামখন ইতিমধ্যে আহিছে আৰু সেই প্ৰগ্ৰামখনক আপোনালোকৰ লগত দেখুৱাবলৈ বিচাৰিম যিসকল ফাৰ্ষ্ট সেম থাৰ্ড সেম FY UGPৰ হয় তেওঁলোকৰ কাৰণেও আহিছে আৰু সাধাৰণতে যিসকল বেকলগ হয় তেওঁলোকৰ কাৰণেও আহিছে যিখিনি ফিফথ সেম CBCSৰ আছে তেওঁলোকৰ কাৰণেও সাধাৰণতে এই যি ৰুটিন সেই ৰুটিনবিলাক আহিছে ইতিমধ্যে সো আপোনালোকক মই ডাইৰেক্টলি সেই পাৰ্টটোলৈ লৈ যাওঁ য'ত আপোনালোকক প্ৰগ্ৰামবিলাক দিছে কেতিয়াৰ পৰা আপোনালোকৰ পৰীক্ষাবিলাক আছে কেতিয়া আপোনালোকৰ শেষ হ'ব বা কেতিয়াৰ পৰা আপোনালোকে পৰীক্ষাবিলাক পাব এই গোটেইখিনি আপোনালোকে চাব পাৰিব সো প্ৰথমতে আপোনালোকক যিহেতু এই যিখন নটিচ বা যিখন আসলতে প্ৰগ্ৰাম সেই প্ৰগ্ৰামবিলাক আহিছে আজি গতিকে আজি সেই প্ৰগ্ৰামবিলাক যিখিনি আপোনাক দেখাই দিছোঁ মই ইয়াত চাওক প্ৰগ্ৰাম ফৰ ফাৰ্ষ্ট এণ্ড থাৰ্ড সেমিষ্টাৰ BA BSc বিকম FY UGP এক্সামিনেশ্যন 2024 সো ফাৰ্ষ্ট আৰু থাৰ্ড সেমিষ্টাৰ BA BSc বিকমৰ FY UGPৰ হয় এখন নেক্সট আহিছে আপোনালোকৰ যিটো প্ৰগ্ৰাম সাধাৰণতে বিভিন্ন প্ৰগ্ৰামবিলাক যেহেতু আহিছে প্ৰগ্ৰাম ফৰ BA বিকম ফাৰ্ষ্ট সেমিষ্টাৰ ৰেগুলাৰ বেকলগ এক্সামিনেশ্যন 2024 এখিনি আপোনালোকৰ DODLৰো আহিছে সো প্ৰথমতে আপোনালোকৰ যিখন ফাৰ্ষ্ট আৰু থাৰ্ড সেইখন মই ডিসকাস কৰি লৈছোঁ তাৰপিছত বাকি ফিফথ সেম আহিছে নে নাই আহা বা সেইখিনি আপোনালোকক চাবলৈ চেষ্টা কৰিম সো ইয়াত যদি চাই তেতিয়াহ'লে এইখন হৈছে আপোনালোকৰ যিখিনি ফাৰ্ষ্ট থাৰ্ড সেইসকলৰ কাৰণে সো যিসকলে নতুনকৈ এডমিশ্যন লৈছিলেহে মাথো ফাৰ্ষ্ট সেমিষ্টাৰত তেওঁলোকৰ আৰু সময় নাই আপোনালোকৰ যি প্ৰগ্ৰাম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ইতিমধ্যে আগবঢ়ালে আহিলেই আপোনালোকৰ প্ৰগ্ৰাম আৰু ইতিমধ্যে মই কিছুদিনৰ আগত এটা ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক জনাইছিলোঁ যে কেতিয়াকৈ আসলতে আপোনালোকৰ যি পৰীক্ষা সেই পৰীক্ষাবিলাক হ'ব তাত আপোনালোকে যদি চোৱা নাছিল তেতিয়াহ'লে আপোনালোকে হয়তো গম পোৱা নাই কিন্তু যিসকলে চাইছিল তেওঁলোকে ইতিমধ্যে গম পাইছিল ইয়াত আসলতে প্ৰথম আপোনালোকৰ যিখন প্ৰগ্ৰাম আপোনালোকে যদি চাই তেতিয়াহ'লে এই প্ৰগ্ৰামখন যিহেতু ফাৰ্ষ্ট সেমিষ্টাৰত প্ৰথমতে দিছে আপোনালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰ যিসকল হয় তেওঁলোকৰ যি পৰীক্ষা সেই পৰীক্ষাবিলাক 4/12/2024 পৰা আৰম্ভ অৰ্থাৎ আপোনালোকে ডিসেম্বৰ মাহৰ 4 তাৰিখৰ পৰা আৰম্ভ হ'ব SCC প্ৰথম দিনাখনে আছে আৰু আপোনালোকৰ যিখন যিটো টাইম হ'ব যিটো টাইমত পৰীক্ষাবিলাক হ'ব সেইটো হৈছে ইভিনিং 1টা বজাৰ পৰা 3টা বজালৈকে PM ৰেগুলাৰ ক্যান্ডিডেটবিলাকৰ কাৰণে আৰু সাধাৰণতে 1টা পৰা 4টা বজালৈকে ফৰ বেকলগ ক্যান্ডিডেট যিসকল বেকলগৰ থাকিব তেওঁলোকৰ 1টাৰ পৰা 4টা লৈকে হ'ব আৰু যিসকল ৰেগুলাৰ হ'ব তেওঁলোকৰ 1টাৰ পৰা 3টা লৈকে হ'ব সো ইয়াত যেটো পেপাৰ কোড আপোনালোকে দেখিছে 4/12/2024 4 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু বুধবাৰ পৰিছে এদিনাখন পেপাৰ কোড SCC প্ৰথম দিনাখন SCC হ'ব স্কিল এনহান্সমেন্ট কোৰ্স BA BSc বিকম তিনিখিনিৰ কাৰণে আকৌ 6 তাৰিখে আছে 6/12/2024 ত VAC আছে আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া 9/12/2024 ত মানডে VAC আছে যেহেতু দুখন আপোনালোকৰ VAC পেপাৰ আছে গতিকে দুখন পেপাৰত আপোনালোকৰ দুদিন পৰীক্ষা 6 তাৰিখে VAC থাকিব প্ৰথমখন আৰু নেক্সট দিনাখন থাকিব 9 তাৰিখ VAC খন য'ত নেকি হেলথ এণ্ড ৱেলনেছ থাকিব 11/12/2024 ত C1 আপোনালোকৰ মেজৰ পেপাৰ এখন কোৰ কোৰ্সৰ এক নম্বৰ পেপাৰখন আসলতে সো ইয়াত C1 আপোনালোকৰ BA BSc বিকম মেজৰখিনিৰ কাৰণে 13 তাৰিখে মাইনৰ হ'ব আৰু হেতু আসলতে মাইনৰ কোৰ্সৰ কাৰণে আসলতে BA BSc বিকমৰ হয় 17 তাৰিখে আছে GEC জেনেৰিক ইলেক্টিভ কোৰ্স সো হেতু আপোনালোকৰ GEC খিনি থাকিব আৰু 19 তাৰিখে আছে AEC সো AEC হলে আপোনালোকে গম পাইছে আপোনালোকৰ BA BSc বিকম যিসকলৰ হয় তেওঁলোকৰ কাৰণে সো এতিয়া কথাটো হৈছে আপোনালোকৰ যিসকলে পৰীক্ষা দিব ফাৰ্ষ্ট সেমিষ্টাৰত তেওঁলোকৰ ৰুটিনখন এইটোৱে আসলতে 4 তাৰিখৰ পৰা আৰম্ভ হৈ আপোনালোকৰ শেষ হ'ব 19 তাৰিখে যদি এই ৰুটিনখন আপোনালোকক দৰকাৰ হয় তেতিয়াহ'লে মই ডেসক্ৰিপচনত এটা লিংক দি দিম আপোনালোকে তাৰ পৰা এই যেটো আছে আপোনালোকৰ ৰুটিন সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এতিয়া আপোনালোকৰ এটা কথা ইয়াত আহিব নেক্সট সেই হৈছে থাৰ্ড সেমিষ্টাৰ কেতিয়াবা ষ্টাৰ্ট হ'ব প্ৰথমতে কথা হৈছে থাৰ্ড সেমিষ্টাৰ যিসকল আছে তেওঁলোকৰ ষ্টাৰ্ট হ'ব 3 তাৰিখৰ পৰা 3/12/2024 পৰা আৰম্ভ হ'ব আৰু 3 তাৰিখৰ পৰা আৰম্ভ হৈ আপোনালোকৰ এই থাৰ্ড সেমিষ্টাৰৰ পৰীক্ষা পিছবেলাই যেহেতু 1টাৰ পৰা 3টা লৈকে দিয়া হৈছে আৰু ইয়াত যেহেতু বেকলগ নাই কাৰণ এটো নতুন কোৰ্স গতিকে ইয়াত বেকলগ নাই তেওঁলোকৰ সো 3/12/2024 টিউজডে SCC 3 থাকিব স্কিল এনহান্সমেন্ট কোৰ্সৰ 3 নম্বৰ পেপাৰখন 5 তাৰিখে VAC থাকিব ডিজিটেল এণ্ড টেকনলজি সলিউশন ডিজিটেল ফ্লুয়েন্সি থাকিব 7/12/2024 ত কোৰ 3A হ'ব অৰ্থাৎ মেজৰ পাৰ্ট 3A এখন আৰু 10/12/2024 ত 3B মেজৰ পাৰ তাৰ পিছত 12/12/2024 ত মাইনৰখন থাকিব আৰু 16/12/2024 ত GEC 3 খন আপোনালোকৰ হ'ব এতিয়া তলত কিছুমান নোট উল্লেখ কৰিছে SCC এক্সামিনেশ্যন shall be conducted on the basis of the question paper
set by the college and evaluation non-remunerative shall also be carried out of the college. However, the question paper for SCC information marketing and digital library shall be set by the university. But এতিয়া আপোনালোকৰ এইখিনি তলৰখিনিত কোনো ইমান ইম্পৰ্টেণ্ট কথা নাই, কিন্তু আপোনালোকৰ যিখন পৰীক্ষাৰ প্ৰগ্ৰেম সেই পৰীক্ষাৰ প্ৰগ্ৰেমখন আপোনালোকৰ যিহেতু আহি গ'ল, আপোনালোকে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিবলৈ ইতিমধ্যে হৈ গ'ল আৰু হয়তো আপোনালোকৰ যিখন ফৰ্ম ফিল আপ সেই ফৰ্ম ফিল আপবিলাকো ইতিমধ্যে ষ্টাৰ্ট হৈছে, আপোনালোকে হয়তো ফৰ্ম ফিল আপ কৰিছে। সো যদিহে নাই কৰা নিশ্চয় আপোনালোকৰ কাৰণে এটা নটিফিকেশ্যন আহিব আৰু সেইটোৰ বিষয়ে আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। সো ফাৰ্ষ্ট আৰু থাৰ্ড ছেমিষ্টাৰ যিসকল হয় তেওঁলোকৰ কাৰণে যিটো প্ৰগ্ৰেম সেই প্ৰগ্ৰেমখনৰ বিষয়ে আপোনালোকক মই এতিয়া ইতিমধ্যে অৱগত কৰি ল'লোঁ। এতিয়া আপোনালোক যিসকল ফিফ্থ ছেমিষ্টাৰ আছিল তেওঁলোকৰ কাৰণেও হয়তো প্ৰগ্ৰেমখন আহিছে নে নাই অহা মই চাই দিম অলপ পিছত। যিহেতু ফাৰ্ষ্ট আৰু থাৰ্ডৰ কথা ইতিমধ্যে মই ক'লোঁ, আপোনালোকে সেইটো চাই ল'ব। মই ডিছক্ৰিপশ্যনত লিংক এটা দি দিম, আপোনালোকে তাৰ পৰা এই যিখন প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেমখন ডাউনলোড কৰিব পাৰে। অফিচিয়েল হয়, গতিকে বিশ্বাস ৰাখিব পাৰে, যিহেতু মই আপোনালোকক অফিচিয়েলি দেখুৱাইছোঁ কেনেকুৱা ধৰণৰ কি হৈছে প্ৰগ্ৰেমখন, আৰু আহিছে আজি ছেপ্টেম্বৰ 30 আহিছে। চ' আজি আপোনালোকৰ এই প্ৰগ্ৰেমখন দিছে। চ' অতি সোনকালে আপোনালোকে এই প্ৰগ্ৰেমখন ডাউনলোড কৰি ৰাখক আৰু ইয়াৰ মতে আপোনালোকে পঢ়িবলৈ আৰম্ভ কৰক। যিসকলে নতুনকৈ এডমিশ্যন লৈছিলে তেওঁলোকৰ যিহেতু টাইম বেছি নাথাকে, আপোনালোকে পৰীক্ষাবিলাক যিহেতু পালেহিয়ে, চ' সোনকালে পঢ়ক আৰু আপোনালোকৰ যিখন পেপাৰ সেইখন ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক। চ' আজিলৈ আপোনালোক এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাৰি আশা কৰিম আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে লাইক কৰি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ যিবিলাক ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আপোনালোকে পাব পাৰে। চ' কথাটো হৈছে আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু যিমান শ্বেয়াৰ কৰাৰ লগে লগে আপোনালোকে শেষলৈকে চাই ল'ব, কাৰণ প্ৰত্যেকটো ইনফৰ্মেশ্যন দিছোঁ, গতিকে আপোনালোকে চাব পাৰিব। চ' আজিলৈ এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাৰিছোঁ। ধন্যবাদ।